টিচাৰ মডিউল আপডেট কৰিবৰ কাৰণে আমি প্ৰথমে টিচাৰ মডিউল লগইন কৰিম। লগইন কৰাৰ লগে লগে আমাৰ টিচিং নন টিচিং DCF টু ফিল দ্য ডাটা তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে দেখিব আপোনালোকৰ বিদ্যালয়ৰ আটাইকেইজন শিক্ষকৰ পজিশ্যন, যিখিনি আমাৰ ইতিমধ্যে আমি ইনকমপ্লিট, তাৰমানে কমপ্লিট কৰা নাই। দেখিছে আপোনালোকে ইয়াতে এই ডাটাটো ওলাব। আমি তাত ইনকমপ্লিটত আমি এই ৰেড কালাৰটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ আটাইকেইজন শিক্ষকৰ ডাটা ওলাব, যিহেতু ইয়াত বিদ্যালয়খনৰ শিক্ষকসকলে আপডেট কৰিছে তেওঁলোকৰ ডাটাসমূহ। দেখিছেনে এইটো গ্ৰীণ কালাৰ হৈ আছে। যদি আপোনালোকৰ আপডেট কৰা নাই তেতিয়াহ'লে ৰেড কালাৰ হৈ থাকিব। তেওঁলোকৰ সকলো ডাটা আপডেট কৰা হৈছে ইতিমধ্যে। ইয়াত 3খন ইণ্টাৰফেচ থাকিব, 1, 2, 3। একেবাৰে শেষত আপোনালোকৰ যদি কিবা আপডেট কৰিব লাগে আপডেট কৰিব পাৰিব। আগৰ ভিডিঅ'ত মই যেনেকৈ ধুনীয়াকৈ বুজাইছোঁ আপোনালোকক। তাৰ পাছত একেবাৰে শেষৰ 3 নম্বৰখনৰ ইণ্টাৰফেচত আপোনালোকে আপডেট কৰি দিব লাগিব। সেইটো আপোনালোকে জানে, একেবাৰে শেষৰ ইণ্টাৰফেচখন ইয়াত আপডেট কৰিলে আপোনালোকৰ ডাটাটো সম্পূৰ্ণ হৈ যাব। এতিয়া আটাইকেইজন শিক্ষকৰ ডাটাটো আপডেট কৰাৰ পাছত আপোনালোকৰ ষ্টেটাছটো চেক কৰিব লাগিব। ইয়াত নট চাৰ্টিফাইড হৈ আছে, তাৰমানে আপোনালোকে ইয়াত ক্লিক ফৰ চাৰ্টিফিকেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। এইটো সম্পূৰ্ণ হোৱাৰ পাছত এটা ৰিমাৰ্কছ লিখিব লাগে যে মই সম্পূৰ্ণ ডাটাখিনি শুদ্ধকৈ ভৰালোঁ, আৰু শেষত আপোনালোকে ইয়াত ক্লিক কৰি পিনে চাৰ্টিফাই কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ শিক্ষক বন্ধুসকলৰ সৈতে